নমস্কাৰ বন্ধুসকল, যেহেতু ছাত্ৰ ছাত্ৰীসকলে এটা কমেণ্ট বক্সত কমেণ্ট কৰিছে, প্ৰায়ভাগৰে সেম কমেণ্ট যে কম্পাৰ্টমেণ্টেল এক্সামৰ যিখন মাৰ্কশ্বিট পালে তোমালোকে তাতে মাৰ্কছ আগতে যিমান পাইছিলে সেম মাৰ্কছে পাই আছে বহুত ছাত্ৰ ছাত্ৰী। মানে যদি আগতে যদি কোনোবাই ল'ৰা ছোৱালী মেথছত যদি 25 পাইছে, আকৌ তোমালোকে কম্পাৰ্টমেণ্টেল এক্সাম দিয়াৰ পিছতো সেম মাৰ্কছ 25 পাই আছে। বহুতৰে সেম মাৰ্কছ ৰিপিট হৈছে, আগৰ মাৰ্কছটোৱে আহি আছে। একচুৱেলি ক'ত কি প্ৰব্লেম হৈছে, বহি চাইছেনে নাই সেই বিষয়েও ভালদৰে আমি ক'ব নোৱাৰিম। কমচে কম আপ ডাউন হ'লেও কিবা এটা থাকিব লাগিছিল। এতিয়া এনেকুৱা পৰিস্থিতি যে এজন ল'ৰা 324 নে 325 পাইছিলে, সি অসমীয়াত পালে 24 এনেকৈ। এতিয়া তাৰপিছত কমেণ্টত অহা মতে আৰু সেইজন ল'ৰাও মানে যোৱাবাৰৰ যিমান 24 পাইছিলে এইবাৰো সেম 24 পাইছে। আৰু মেথছতো বহুতো ছাত্ৰ ছাত্ৰীয়ে যোৱাবাৰ যদি 27 পাইছে, এবাৰো কি পাইছে 27 পাইছে। কিহৰ কাৰণে পাইছে বুজি নাপাওঁ। বহুতে 21 পাইছে, 21 পাইছে। ৰিপিট হৈছে মাৰ্কছটো। আচলতে বহীবোৰ ভালকৈ চাইছেনে নাই নাজানো। যদি ভালকৈ চালা হয় কমচে কম আপ ডাউন হ'ল হয়, 1 নম্বৰ বাঢ়িল হয়, নহ'লে 1 নম্বৰ কমিল হয়। কিন্তু ছেইম মাৰ্কছ থকাটো আমাৰ অলপ সন্দেহ হৈ আছে। একচুৱেলি বহীবোৰ চেক কৰিছেনে নাই সেইটোৰ ওপৰত। ছাত্ৰ ছাত্ৰীসকলক ক'ব বিচাৰিছোঁ, যি হ'ল হৈ গ'ল। যিটো এইটোৰ বিষয়ে মোক বহুত ছাত্ৰ ছাত্ৰীয়ে কৈ আছিল যে আপুনি কিবা ক'ব পাৰিব নেকি, কিন্তু মই এজন সৰু ইউটিউবাৰ। তোমালোকে যদি পাৰা তেনেহ'লে তোমালোকৰ স্কুলৰ টিচাৰসকলৰ লগত কথা পাতা আৰু চেষ্টা কৰা। যদি কোনো উপায় নাই তেনেহ'লে এইবছৰ ভালকৈ পঢ়াৰ চেষ্টা কৰা। যিহেতু তোমালোকে নিশ্চয় গম পাইছা যে CBSE এভাৰি কুৱেশ্যন পেপাৰ নিচিনা হ'ব আমাৰ, যোনখন মেথছৰ পেপাৰত মই দেখাই দিয়াৰ চেষ্টা কৰিছোঁ। ডাউনলোড কৰা আছে অলৰেডি, মই আৰু একবাৰ ডাউনলোড কৰি দেখাই দিছোঁ। যিটো পেপাৰ আহিব তোমালোকে মেথছৰ চিম্পল পেপাৰখন দিছে, এই চিম্পল পেপাৰখনত যিখিনি দেখা পাইছা তোমালোকে এবাৰে কুৱেশ্যন পেপাৰবোৰ এনেকুৱা ধৰণৰ হ'ব, বহুত কুৱেশ্যন থাকিব। ঠিক আছে, ইংলিছ মিডিয়ামত আছে, তোমাৰ অসমীয়া মিডিয়ামত পাবা। যিহেতু এইটো ডেমো দিছে ইংলিছত, অসমীয়া মিডিয়ামত তোমালোকে পাই যাবা। আৰু এইটোৰ পিছত আলোচনা কৰিম যে এইটোৰ বিষয়ে আমাক নিয়া লাগে ল'ৰা ছোৱালীসকলক, যে কিহৰ কাৰণে মানে ছেইম মাৰ্কছটোৱে বাৰে প্ৰতি পাই আছে। আৰু আশা কৰোঁ যি হ'ল হৈ গ'ল। কাৰোবাৰ যদি কুৱেশ্যন থাকে মোক কমেণ্ট কৰিবা যে এই যোনটো মানে তোমালোকৰ মেট্ৰিকৰ যোনটো ৰিগাৰ্ডিং যেনেকুৱা ধৰণৰ তোমালোকৰ কুৱেশ্যন থাকে, সেই কুৱেশ্যনখিনি তোমালোকে মোক কমেণ্ট কৰিবা। কিবা যদি চলিউশ্যন লৈ আহিব পাৰোঁ সেই বিষয়ে আমি আলোচনা কৰিম। আৰু কোনো ধৰণৰ এতিয়া আমি ক'ব নোৱাৰিম যে বহি চাইছে নে নাই। পৰীক্ষা পাতাটো পাতিছে আৰু বহি চাইছে, চাওঁতে চাইছে 100% চাইছে, কিন্তু মাৰ্কছটো মানে চবৰে বেছিভাগ ল'ৰা ছোৱালীৰ কি হৈছে ছেইম মাৰ্কছে ৰিপিট হৈছে। সেইটো কাৰণে ল'ৰা ছোৱালীখিনি কৈ আছে বা অভিভাৱকে কৈ আছে। আৰু যি হৈ গ'ল হৈ গ'ল। তোমালোকে এতিয়া আহি থকা যোনটো এক্সাম আছে সেই এক্সামটোৰ কাৰণে তোমালোকে প্ৰিপাৰেশ্যন কৰা, আৰু এইটো কথা তোমালোকে পাহৰি যাব পাৰা। আৰু যোনটো ভাবিছা যোনটো ছাবজেক্টত তোমাৰ বেয়া হৈছে সেই ছাবজেক্টটো তোমালোকে ভালকৈ পঢ়াৰ কাৰণে চেষ্টা কৰা এতিয়াৰ পৰাই। এইখিনি মই কৈছোঁ, আৰু কিবা এটা কুৱেশ্যন থাকিলে কমেণ্ট কৰিবা। থেংক ইউ ছ' মাছ।